হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুতীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগতম জনাইছোঁ। আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। মই আছোঁ আমাৰ গাঁৱৰ ঘৰত আছোঁ, সেইকাৰণে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় নকওক, গুৱাহাটীখননো কিমান দেখুৱাম, আমাৰ গাঁৱৰ পৰিৱেশ, আমাৰ ঘৰখননো কেনেকুৱা, আমি গাঁৱতনো আমি কেনেদৰে আছোঁ, সেই সকলোবিলাক দেখুৱাম। হয়তো আপোনালোক সকলোৱে জানেই গাঁৱৰ বিষয়ে, তথাপিতো মানে আমাৰ ঘৰখন, আমাৰ গাঁওখননো কেনেকুৱা, আমাৰ সেইবিলাক দেখুৱাওঁ। আৰু আমাৰ বাৰীখনতনো কি কি আছে, বহুদিন নাছিলোৱেই, গতিকে কি আছে কি নাই সেইখিনি অলপ দেখুৱাওঁ। মই সোমাই প্ৰথমতে এই হেজখিনি মই কাটিলোঁ, মানে বহুত জোপোহা হৈ গৈছিলে, কাটিলোঁ। চব কি ধুনীয়াকৈ একদম কাটিছোঁ, মানে এখন জেওৰা কাম নোহোৱাকৈ এইখিনি হেজখিনি কাটিলোঁ। তাৰপিছত আৰু ইফালে একদম ঘৰৰ দুৱাৰ মুখতেই হৈছে বেঙেনা, চব বেঙেনা দুজোপা, দুফালে দুজোপা বেঙেনা আপোনালোকক দেখুৱাইছোঁ। কি ধুনীয়াকৈ এইবিলাক হৈছে, বেঙেনা লাগি আছে। বাৰীত হৈছে মেৰলাই, আপোনালোকক দেখুৱাই গৈছোঁ। মেৰলাই কবি সৰু হৈ আছে পিছে, এইটো এটা ৰঙালাও পুলি এটা হৈছে। এইখিনি মৰিচা, পালেং, এইফালে এইখিনি পালেং আছে, আৰু পালেং আছে, গাজৰ হৈছে। এইফালে এইখিনি হৈছে ধনিয়া, সৰিয়হ বেয়া হ'ল, এইবিলাক পালেং শাক, আৰু এইফালে হৈছে এয়া বিলাহী, এইবিলাক বিন। এইজোপা এজোপা বগৰী, এজোপা বগৰী, বিলাহী বগৰী, এইজোপা বগৰী দুজোপা, তিনিজোপা, দূৰত আছে 4জোপা। এইবিলাক বগৰী চক দেখিছেনে, বগৰী লাগিছে। এয়া বগৰী ডাঙৰ হৈছেগৈ, আৰু এইটোত চক বগৰী। লৰাই চৰকৈ জুম কৰি দেখুৱাইছোঁ, এইবিলাক হৈছে বগৰী। আম পুলি 3টা ৰুইছিলোঁ, ইয়াত এটা, এইটো এটা, দূৰত এটা, 3টা। এই 3টা আম পুলি। এইজোপা হৈছে জেং কেৰেলা, আপোনালোকক দেখুৱাইছোঁ। চব কেৰেলা দেখিছে নহয়, কি দীঘল দীঘল কেৰেলা। এইটো কেৰেলা প্ৰায় চক দেই, মোৰ হাতখনতকৈ দীঘল। এইবিলাক হৈছে জেং কেৰেলা। এইটোত আপোনালোকে দেখিছে, এইটো হৈছে খেৰৰ মেজি। খেৰ শেষ হ'ব হৈছেগৈ, কাৰণ এতিয়া ধান মাৰিলে মানে ওলাব। তাৰপিছতে মই এই আমাৰ ঘৰটোৰ পিছফালে এয়া চক বাৰীত একদম লোমালোমে দেখিছেনে, এইবোৰ ফুল নেমু লাগি আছে। আৰু চাওক এইফালে দেখিছেনে, এইটো ৰাস্তাটোৰ দাঁতিত এইবিলাক সাঁচি, যিবিলাক সাঁচি গছ, মানে বহুত দামী গছ, জীয়াৰ পৰা আগৰ বনাই এইজোপা সাঁচি। তো এইজোপা এই গোটেই লাইনটোত সাঁচি, এইফালেও সাঁচি, এইফালেও সাঁচি, দুইফালে সাঁচি, আৰু মাজতো এই প্ৰায়বিলাক, এই দূৰত এইবিলাক চব সাঁচি গছ। আৰু গৈ থাকোঁ, আহি পালোহি এতিয়া। এইখন হৈছে মোৰ কাজি নেমুৰ বাগান, আৰু ইয়াত দেখিছে নহয় কাজি নেমুৰ বাগানত এইটো হৈছে মোৰ দলাৰ ভাইটি, সি লাগি আছে। মানে কি হৈছে, এতিয়া গোটেই লতা হৈছেতো, লতাবিলাক যদি চাফা কৰি এইজোপা দেখিছে নহয়, এই গোটেই নেমুবিলাকত এনেকৈ মানে এইজোপা মানে ওলমি পৰিছে, কাৰণে থোকা দি পেলাই দেখিবলৈ দেখিছে, বাঁহৰ জেঙেৰে এইখিনি উঠাই দিছোঁ। আৰু নেমু লাগিছেগৈ, সাধাৰণতে এতিয়া পকিলেগৈ, কিন্তু আমাৰ এয়া চব নেমু এতিয়াও সেউজীয়া হৈ আছে। আৰু এইবিলাক সেইকাৰণে চব গোটেই দেখিছে নহয়, নেমু কাজি নেমুৱে ভৰ্তি হৈ আছেগৈ। আৰু মানে গোটেই এই যে খুটাত দি আজি এইবিলাক মানে ডাং লগাই উঠাই দিয়া হৈছেগৈ। আৰু এইজোপা হৈছে এজোপা চেগুন গছ, এইখিনি চেগুন গছ বহুত পুৰণি, 94তে লগোৱা চেগুন। তাৰপিছতে আপোনালোকক দেখুৱাওঁ যে এইবিলাক চব দেখিছে নহয়, গোটেই নেমুখিনি আজি ঠিক এনেদৰেই উঠাই দিছোঁ মানে কি, এই যে বাঁহৰ খুটা দি উঠাই দিছোঁ, তলখন চাফা কৰিলে ভাল হয়, নহ'লে লতা হৈ পেলাই, যিটো প্ৰেম লতা বুলি কয়, লতাই গোটেই নেমু বাগানখন একদম আৱৰি ধৰে। সেইটো কাৰণেই আজি গোটেই নেমু বাগানখনত এনেকৈ খুটা দি পেলাই এয়া উঠাই দিছোঁ। আৰু নেমু দেখিছে নহয় কেনেকৈ লোমালোমি এতিয়াও লাগি আছে, নতুনকৈ নেমু আকৌ লাগিবলৈ আৰম্ভ কৰিছেগৈ। আপোনালোকৰ ফালেও নেমু লাগিছে নেকি? যদি ইফালে এইখন হৈছে মোৰ মেহগনি পুলি, মেহগনি প্ৰায় এবিঘা মাটিত মই মেহগনি লগাইছোঁ। 270টা পুলি আছে। এই চব মেহগনিবিলাক আপোনাক দেখুৱাইছোঁ। এইবিলাক হৈছে মেহগনি পুলি, মই এইবছৰৰ মে' মাহত লগাইছোঁ। গতিকে মে' মাহৰ পৰা এতিয়া 8 মাহ হৈছে, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, 7 মাহ হৈছে। 7 মাহত মেহগনিবিলাক হেৰি হৈছে। কাকুক মই কৈছোঁ, কাকু ভতিজা ল'ৰা আছিলেই, তাক মই ওচৰত থিয়বলৈ কৈ গৈছোঁ। দেখিছে নহয়, ই প্ৰায় 5 ফুট ওখ। এই মেহগনিবিলাক 7 মাহত প্ৰায় 5 ফুট ওখ হৈছে। তো কি ধুনীয়া সুন্দৰকৈ লহপহকৈ মেহগনিবিলাক বাঢ়ি আহিছে। আপোনালোকক মই সেইটোকে দেখুৱাব খুজিছোঁ যে অলপ দিনৰ আগতে মই ভিডিঅ' বনাই দেখুৱাইছিলোঁ যে মই মেহগনি পুলি লগাইছিলোঁ, আৰু বহুত দামী গছ হৈছে মেহগনি, আৰু মেহগনি বহুত দৰকাৰী বস্তু, মানে সেইকাৰণে আপোনালোকক দেখুৱালোঁ মেহগনিখিনি।
শিৱসাগৰলৈ আহিলে শিৱদৌলটো নেদেখুৱালে কেনেকৈ হ'ব হয় নহয় গুৱাহাটীৰ পৰা আহিছোঁ জয়সাগৰ টাউনখনত এপাক মাৰিলোঁ গতিকে আপোনালোকক দেখুৱাইছোঁ বাহিৰৰ পৰাই শিৱদৌলটো এইটোৱে হৈছে বিখ্যাত শিৱসাগৰৰ শিৱদৌল আৰু অৱশেষত মই গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ কুঁৱলী ফালি মই গৈ আছোঁ গুৱাহাটীলৈ বুলি আৰু চাওক কিমান এটা পৰিৱেশ কিমান কুঁৱলী লাইট জ্বলাই আহিবলগীয়া হৈছে এনে এটা পৰিৱেশত গাড়ী চলাই অকলে মই গুৱাহাটীলৈ বুলি আহি আছোঁ চাওক কি এটা ভালো লাগিছে আহি আজিলৈ আহিলোঁ এয়া গুৱাহাটীলৈ যাত্ৰা মোৰ